হয়, নমস্কাৰ। এনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। হয়, পাল নামৰ অৰ্থ হৈছে নিৰবিচ্ছিন্নভাৱে পালে পালে কৰা নাম কীৰ্তন। আৰু যিহেতু এইবিলো 98 সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আচলতে 22 সংখ্যক পাল নামৰ আয়োজন কৰিছে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব মাজত মাত্ৰ এটা দিন বাকী, যিহেতু 1 ফেব্ৰুৱাৰীৰ দিনাখন আচলতে পাল নামৰ আয়োজন কৰা হৈছে। কেমেৰা সহযোগী মোক দেখাবই আৰু কিছু পৰিৱেশ প্ৰস্তুতি পূৰ্ণ গতিত চলি থকা পৰিলক্ষিত হৈছে। আৰু ইয়াতে প্ৰায় 21টাকৈ আচলতে যি চৌকা আচলতে ইয়াত বনোৱা হৈছে, য'ত প্ৰায় 10,000 ভক্তৰ কাৰণে সিদ্ধ প্ৰসাদৰ ইয়াত ব্যৱস্থা কৰিব উদ্যোক্তাসকলে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যিহেতু ঐতিহ্যমণ্ডিত ৰাস মন্দিৰৰ বাকৰিত এই পালনাম আচলতে কৰি আহিছে, এইবুলি আচলতে 22 সংখ্যক এই পালনামৰ আয়োজন কৰিছে। আৰু এই ক্ষেত্ৰত কথা পাতিম, যিহেতু হাউলি ৰাসৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি আছে মোৰ সৈতে, মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু 1 ফেব্ৰুৱাৰীৰ দিনাখনে পালনামৰ আয়োজন কৰা হৈছে, কি ক'ব? ধন্যবাদ জনাইছোঁ। এইবাৰ হাউলি ৰাস মহোৎসৱৰ 98 সংখ্যক হাউলি ৰাস মহোৎসৱে এইবাৰ পালনাম উদযাপন কৰিব। এইবাৰ আমাৰ 22 সংখ্যক পালনাম উদযাপন হ'ব। আৰু ইয়াত আগভাগ ল'ব মইনগুৰি সত্ৰৰ ধৰ্মেশ্বৰ অধিকাৰী ডেকা সত্ৰীয়া দেৱে। ইয়াত বৰপেটা জিলাৰ বিভিন্ন ঠাইৰ পৰা ভক্ত আৰু তাৰ সত্ৰাধিকাৰীবিলাক আহিব। নাম প্ৰসংগ ভালদৰে চলিব আৰু ইয়াত ভকতসকলেও স্থান ল'ব। পালনামৰ অৰ্থটো হ'ল কি, আজি বহু বছৰ আগতে আমাৰ ৰাসৰ সময়ত দুজন ল'ৰাৰ দুৰ্ঘটনাৰ মৃত্যু হৈছিল। তেতিয়া আমাৰ অলপ ভয় লাগিল যে এইটো কিয় হ'ল। তেতিয়া আমি আমাৰ বৰপেটা কীৰ্তন ঘৰৰ বুঢ়া সত্ৰীয়া আমাৰ বশিষ্ঠ শৰ্মাদেৱৰ ওচৰত আমি যেতিয়া গ'লোঁ, তেওঁ ক'লে যে এতিয়া পালনাম কৰিব লাগে। তেতিয়াৰ পৰা আমি ৰাইজৰ কুশলাৰ্থে কোনো যাতে হাউলি অঞ্চলৰ ৰাসৰ সময়তে হওক, পালনামৰ সময়তে হওক, কোনো ধৰণৰ যেনে হাতী বিঘিনি নহয়, সেইকাৰণে আমি এই ৰাইজৰ কুশলাৰ্থে আমি পালনামৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ আমাৰ পালনামত আমি নিৰামিষ ভোজন আমি ৰাখিম। গতিকে ইয়াত 9ৰ পৰা 10,000 মানুহৰ আয়োজন কৰা হৈছে। আৰু এইবাৰ আমি খোৱা খাদ্যত খুব নজৰ দিছোঁ। এইবাৰ আমাৰ ৰাতিপুৱাৰ পৰাই ৰন্ধা বঢ়া আৰম্ভ হ'ব। ইয়াত প্ৰায় 21টাৰ চৌকাৰ উপৰিও আৰু বঢ়াই দিয়া হ'ব। বিভিন্ন ধৰণৰ আমাৰ খাদ্য সমিতিয়ে ইয়াত এই অতি কঠোৰ পৰিশ্ৰম কৰি তেওঁলোকে লাগি ভাগি ৰাইজক যাতে ভালকৈ সোধ পোছ কৰিব পাৰে আৰু সিদ্ধ প্ৰসাদৰ আয়োজন কৰিব পাৰে। কিমান মানুহৰ কাৰণে সিদ্ধ প্ৰসাদৰ ব্যৱস্থা থাকিব? সিদ্ধ প্ৰসাদৰ বাবে আমি 9ৰ পৰা 10,000 মানুহ থাকিব। আৰু আমাৰ কৰ্মকৰ্তাসকলে খুব খুব গধুৰভাৱে মনোযোগ দি এইবিলাক কাম কৰিব। গতিকে যিবিলাকে আমাৰ এই সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিব, তেওঁলোকৰ কোনো বিঘিনি নহয় বুলি আমাৰ এতিয়া পালনামটো এইটো হ'ল এটা অসমীয়া আমাৰ এটা ধৰ্মীয় বিশ্বাস। আৰু পালনামৰ জৰিয়তে বহুত আমাৰ হানি বিঘিনি অপয় অমংগল দূৰ কৰে। সেইকাৰণে ৰাইজৰ কুশলাৰ্থে আমি যিটো পালনাম আমি ব্যৱস্থা কৰিছোঁ, এইবাৰ আমাৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে অহা ৰবিবাৰে আমাৰ পালনাম হ'ব। ইয়াত অগণন ভক্ত অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত আহে আৰু তেওঁলোকে এই পালনাম শুনি তেওঁলোকে মনত বৰ আনন্দ পায়। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কেমেৰা সহযোগী ইয়াৰে কিছু পৰিৱেশ দেখাব। আচলতে এনেকৈ আচলতে যিহেতু হাউলি 98 সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আচলতে ইয়াত 22 সংখ্যক পালনামৰ আয়োজন কৰা হৈছে। আৰু ইয়াত প্ৰস্তুতি প্ৰায় পূৰ্ণ গতিত চলি আছে। আৰু মই ভিতৰৰ কিছু দৃশ্য দেখাম, মোৰ কেমেৰা সহযোগী দেখাব। আচলতে ইয়াতে প্ৰায় 22টাকৈ আচলতে যি চৌকা আচলতে ইয়াত কিন্তু এনেকৈ বনোৱা হৈছে। আৰু প্ৰায় 10,000 ভক্তৰ কাৰণে ইয়াত সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰিব বুলি উদ্যোক্তাসকলে জনাইছে। আৰু এই ক্ষেত্ৰত আৰু এজন ব্যক্তি আছে, মই তেওঁ হয়তো কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব? প্ৰায় 21টাকৈ চৌকা ইয়াত বনোৱা হৈছে। আমি প্ৰস্তুতিখিনি কৰি আছোঁ। গোটেইবিলাকে হাউলি ৰাস কমিটিৰ গোটেইবিলাক সদস্য আৰু স্থানীয় ৰাইজবিলাক লগ হৈ গোটেইখিনি যাতে স্বচ্ছতাৰ ওপৰত গুৰুত্ব দিছোঁ, পৰিপাটিৰ ওপৰত গুৰুত্ব দিছোঁ, যাতে মানুহৰ ধৰ্মীয় আস্থাটো বাঢ়ে, এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰি আছোঁ। প্ৰায় 21টা চৌকা আছে। 21টা চৌকা আছে আৰু আমাৰ LPG থাকিব। প্ৰায় 10,000 ভক্তৰ সিদ্ধ প্ৰসাদৰ ব্যৱস্থা আছে।
আশা কৰিছোঁ আৰু ইমানে আৰু। হয়, প্ৰায় 10,000 ভক্তৰ ইয়াত আচলতে বাবে আচলতে সিদ্ধ প্ৰসাদৰ যি ব্যৱস্থা কৰা হ'ব আৰু এই ক্ষেত্ৰত